নমস্কাৰ বন্ধু বান্ধৱীসকল, বিং এছপায়াৰেণ্ট চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ফৰেনাৰ ট্ৰিবিউনেলছৰ 2019 চনত যি গ্ৰেজুৱেশ্যন লেভেলৰ এটা এক্সাম হৈছিলে সেই পেপাৰখনৰ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। বহুতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই আছে যে প্ৰিভিয়াছ ইয়েৰ পেপাৰ ডিছকাছ কৰিব লাগে। প্ৰিভিয়াছ ইয়েৰ পেপাৰ SI প্ৰিভিয়াছ ইয়েৰ পেপাৰ বা কনষ্টেবলৰে হওক প্ৰিভিয়াছ ইয়েৰ পেপাৰ পোৱা নাযায়। তেওঁলোকে পেপাৰবোৰ লৈ থয়। যোৱাবাৰ যি এক্সাম হৈছিলে তেতিয়া পেপাৰ দিয়া হোৱা নাছিলে, পেপাৰখন তেওঁলোকে লৈ থৈছিলে। কিন্তু 2019 চনত ফৰেনাৰ ট্ৰিবিউনেলছৰ যি পৰীক্ষা হৈছিলে SLPRB আণ্ডাৰত হৈছিলে বাবে তেওঁলোকে PDF পেপাৰৰ PDF ফৰ্মখিনি ৱেবছাইটত আপলোড দিছিলে আৰু তাৰে যিখন গ্ৰেজুৱেশ্যন লেভেলৰ পেপাৰ সেইখন আজি আমি ছল্ভ কৰিবলৈ চেষ্টা কৰিম। যিহেতু ছাব ইনস্পেক্টৰৰ এক্সামতো গ্ৰেজুৱেশ্যন লেভেলৰ পেপাৰেই আহিব, তাত মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনেই বিচাৰিছিলে। পেপাৰৰ লেভেল আৰু কুৱেশ্যন পেটাৰ্ণখিনি এই পেপাৰখনৰ নিচিনাই অলপ হ'ব লাগে বুলি মোৰ ধাৰণা হয়। গতিকে আপোনালোকে কুৱেশ্যনৰ লেভেলখিনি কুৱেশ্যনৰ পেটাৰ্ণখিনি এনেদৰে চাবলৈ চেষ্টা কৰিব। অ'কে, আৰু এইখন হ'ল পেপাৰখন। অ'কে, পেপাৰখনত প্ৰথমটোৱে লিখা আছে দেয়াৰ আৰ 100 কুৱেশ্যনছ। প্ৰতিটোতে 1 নম্বৰকৈ আছিলে, কিন্তু হাফ মাৰ্ককৈ নিগেটিভ আছিলে। SIটো সেই একেই হ'ব, হাফ মাৰ্ককৈ নিগেটিভ থাকিব আৰু 100টা কুৱেশ্যন থাকিব, 1 নম্বৰকৈ থাকিব। 2.5 ঘণ্টা সময় দিছিলে। আৰু এইখিনি মই ৰিজনিং, মেথছ, কোৱান্টিটিভ এপ্টিটিউড কিবাকিবি দিয়া আছে, এইখিনি মই ছল্ভ নকৰোঁ। আপোনালোকে নিজে চাই ল'ব। মই টেলিগ্ৰাম চেনেলটোত আপোনালোকে যোগ হৈ ল'ব। চেনেলটোত গৈ পেলাই এবাউটত মাৰি দিলে টেলিগ্ৰামৰ লিংকটো পাই যাব। আপোনালোকে টেলিগ্ৰাম চেনেলটোত লগ হৈ ল'ব। তাত মই ইয়াৰ PDFটো দি দিম। আপোনালোকে পেপাৰখন তাৰ পৰা ডাউনলোড কৰি নিজে টাইম লৈ পেলাই ছল্ভ কৰিবলৈ চেষ্টা কৰিব। মেথছখিনি নিজে ছল্ভ কৰিব, মই কেৱল জেনেৰেল নলেজখিনি দেখাই দিম। প্ৰথম কুৱেশ্যনটো আহিছোঁ, কুৱেশ্যন নম্বৰ 30ৰ পৰা জেনেৰেল নলেজ ষ্টাৰ্ট হৈছে। আৰু পেপাৰখন চালে গম পাব মেথছ আৰু ৰিজনিং কিমান নম্বৰ আহিছে। মেথছ আৰু ৰিজনিং টোটেল মিলাইহে আহিছে 30 নম্বৰমান আহিছে। এইখন পেপাৰত 30 নম্বৰমান আহিছিলে মেথছ আৰু ৰিজনিং মিলাই। গতিকে SIটো তেনেকুৱা হ'ব, 70 মাৰ্কছমান বা 60 মাৰ্কছমান GK আহি যাব, বাকী 10 মাৰ্কছমান ইংলিছ আহি যাব, বাকী বা 15 মাৰ্কছমান ইংলিছ আহি যাব, বাকীখিনি 25 মাৰ্কমান ইংলিছ আৰু মেথছ আৰু ৰিজনিং মিলাই আহি যাব। তেনেকুৱা হ'ব পাৰে। বেছিকৈ GKত বেছি গুৰুত্ব দিব। এতিয়া প্ৰথম কুৱেশ্যনটো আহিছোঁ, কুৱেশ্যন নম্বৰ 30। এ সুপ্ৰিম কোৰ্ট জাজ কেন বি ৰিম'ভড বাই। উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক কোনে ৰিম'ভ কৰিব পাৰে সুধিছে। ইয়াৰ শুদ্ধটোতো হ'ব কি? শুদ্ধটোতো হ'ব অপশ্যন D, দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আফটাৰ ইম্পিচমেণ্ট। মহা অভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে বা ৰিম'ভ কৰিব পাৰে। অ'কে, তাৰপিছতো হ'ল ইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া দ্য অশোকা চক্ৰ হেজ। ভাৰতৰ যি ৰাষ্ট্ৰীয় পতাকাখন আছে সেই ৰাষ্ট্ৰীয় পতাকাখনত অশোক চক্ৰত কি আছে সুধিছে। 24 স্পক্স ইন ব্লেক কালাৰ, 16 স্পক্স ইন ব্লেক কালাৰ, 24 স্পক্স ইন ব্লু কালাৰ এণ্ড 16 স্পক ইন ব্লু কালাৰ। মানে কিমানডাল স্পক আছে, দণ্ড আছে আৰু কি কালাৰত আছে সেইটো সুধিছে। সেইটো আমি সচৰাচৰ মন নকৰা কথা পটককৈ আহি যায়। ইয়াৰ শুদ্ধটোতো হ'ব 24ডাল স্পক্স আছে, কিন্তু ই ব্লু কালাৰত আছে। অপশ্যন Cটো কাৰেক্ট হ'ব, 24 স্পক্স ইন ব্লু কালাৰ। এক্সাম হলত ওচৰে পাজৰে পুলিচে ডিউটি দি থকা দেখিবই। পুলিচ কোনোবা থাকিব ডিউটি মাৰি থকা, তেওঁলোকৰ চোলাত প্ৰায় জাতীয় পতাকাখন থাকি আপোনালোকে ওচৰলৈ মাতি পেলাই এপাক জাতীয় পতাকাখন চাব, তেতিয়া গম পাব। মই তেনেকৈ দিছিলোঁ, মই দিওঁ নাই, এইটো খেলি মেলি হৈছিলে। মই ওচৰলৈ মাতি তেতিয়া ফ্লেগখন চালত ধৰা পৰিলে। কিন্তু এনেই 24ডাল আছে বুলি জানো, কিন্তু ব্লেক কালাৰ নে ব্লু কালাৰ এইটো অলপ কনফিউজন আছিলে। অ'কে, আপোনালোকে তেনেকৈও চাই ল'ব পাৰে যদি পাহৰি যায়। ইয়াৰ শুদ্ধটো হ'ব C, ফাণ্ডামেণ্টেল ডিউটিজ আৰ 32 নম্বৰ কৈছে। ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ ইনকৰ্পৰেটেড ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন দ্য ইয়াৰ। ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কেতিয়াৰ পৰা সন্নিৱিষ্ট কৰা হৈছিলে। ইয়াৰ শুদ্ধটো কি হ'ব? শুদ্ধটো হ'ব 1976। ফ্ৰম 1976 দ্য ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ ইনকৰ্পৰেটেড ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন। এইটো একৰ্ডিং টু মই অফিচিয়েল এনচাৰ কি মতে কৈ আছোঁ উত্তৰখিনি, আৰু ইয়াত যদি কিবা ভুল হৈ যায় আপোনালোকে চাই ল'ব। অ'কে, 33 দিয়া আছে ইণ্ডিয়াছ চ'ল লিভছ ইন ভিলেজেছ, হু ছেইড দিছ। অ'কে, ভাৰতৰ আত্মা গাঁৱতে বাস কৰে। এই কথাষাৰ কোনে কৈছিলে সুধিছে। কথাষাৰ কোনে কৈছিলে? কথাষাৰ কৈছিলে মহাত্মা গান্ধীয়ে। অপশ্যন D ইজ দ্য কাৰেক্ট এনচাৰ, মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিলে। অ'কে, এনেকুৱা ষ্টেটমেণ্ট দুটা এটা আহিব পাৰে, ষ্টেটমেণ্টকেইটা চাই যাব আছে কাৰণে যাম নে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 34। দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এড্ৰেছেছ বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট এছেম্বল টুগেডাৰ এট দ্য কমেন্সমেণ্ট অফ। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুইখন সদনক সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে। অ'কে, কেতিয়া বক্তৃতা প্ৰদান কৰে সুধিছে। এভৰি ইয়াৰ আফটাৰ ইটছ জেনেৰেল ইলেকশ্যন টু দ্য লোকসভা, বোথ A and B, নেইদাৰ A and B। কি হ'ব ইয়াৰ উত্তৰটো? ইয়াৰ উত্তৰটো হ'ব অপশ্যন C, বোথ A and B।
ওকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুইখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে কেতিয়া প্ৰত্যেক বছৰ আৰু লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত 1 আৰু 2 A আৰু B দুইটা উত্তৰে শুদ্ধ ওকে 35 নম্বৰ কোৱেশ্চনটো দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডেছক্ৰাইবড ইণ্ডিয়া এজ এ ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে কি অভিহিত কৰিছে ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষ কি ভাৰতবৰ্ষ এখন হ'ল অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ইউনিয়ন অফ ষ্টেটছ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ইউনিয়ন অফ ষ্টেটছ আপোনালোকে পেপাৰখন টেলিগ্ৰাম চেনেলটোত লগ হৈ ল'ব তাত যোগ হৈ ল'লে তাৰপৰা মই তাত ডাউনলোড পেপাৰখন দি থ'ম তাৰপৰা আপোনালোকে ডাউনলোড কৰি ল'ব PDF ফাইলটো নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 36 হুইচ ফাণ্ডামেণ্টেল ৰাইট ৱাজ ডেছক্ৰাইবড বাই B.R. আম্বেদকাৰ এজ দ্য হাৰ্ট এণ্ড চ'ল অফ দ্য কনষ্টিটিউশ্যন এইটো প্ৰায় শুদ্ধ কুৱেশ্যন ইয়াৰ শুদ্ধটো হ'ব ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ ওকে সংবিধানৰ প্ৰতিকাৰ কৰাৰ অধিকাৰ যিটো আছে ফাণ্ডামেণ্টেল ৰাইটছ 32 নম্বৰ আৰ্টিকলত আছে সেই আৰ্টিকলত থকা যিটো ৰাইটছ আছে ৰাইটছ টু কনষ্টিটিউশ্যনেল ৰেমেডিজ এইটোক B.R. আম্বেদকাৰে হাৰ্ট এণ্ড চ'ল অফ দ্য কনষ্টিটিউশ্যন বুলি ডেছক্ৰাইব কৰিছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰায় আহি থাকে নেক্সট আছে কুৱেশ্যন নম্বৰ 37 হাউ মেনি মেম্বাৰ কেন বি নমিনেটেড টু দ্য লোকসভা বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ওকে ৰাষ্ট্ৰপতি কিমানজন সদস্য লোকসভালৈ মনোনীত কৰিব পাৰে শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব 2জন অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ 2জন সদস্য মনোনীত কৰিব পাৰে আৰু যদি ৰাজ্যসভা সোধে ৰাজ্যসভালৈ 12জন মনোনীত কৰে ৰাষ্ট্ৰপতিয়ে আৰু যদি লোকসভা সোধে তেতিয়া লোকসভালৈ 2জন মনোনীত কৰে সেই 2জন এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা আছিলে কিন্তু এতিয়া ৰিচেণ্ট এমেণ্ডমেণ্টৰ জৰিয়তে এই 2020 চনৰ পৰা কিন্তু এইটো ডিছকণ্টিনিউ হৈ গ'ল বৰ্তমান এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা কোনো ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব নোৱাৰে এইটো যিটো ৰিজাৰ্ভেশ্যন আছিলে এইটো ৰিজাৰ্ভেশ্যনটো বৰ্তমান উঠি গৈছে এইটো বিষয়ে ভালদৰে চাই যাব 106 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হ'ব নেকি কোনখন বিল হয় এইটো ডাঙৰ প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছত আহি যাব পাৰে হয়তো নেক্সট আছে কুৱেশ্যন নম্বৰ 38 হোৱাট আৰ দ্য টোটেল নম্বৰ অফ ছিটছ ৰিজাৰ্ভ ফৰ SC and ST ইন লোকসভা এইটো প্ৰশ্নটো যিটো দিয়া আছে আটাইকেইটা অপশ্যনেই ভুল দিয়া আছিলে গতিকে এইটো প্ৰশ্নটো এনচাৰ কি মতে গ্ৰেছ মাৰ্ক দিছিলে 1 নম্বৰ কাৰণ প্ৰশ্নটো ভুল আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাগে SC কাৰণে 84 ছিটছ আৰু ST কাৰণে 47 ছিট কিন্তু ইয়াৰ অপশ্যনত এটাও নিমিলিলে SC আৰু ST কাৰণে কিমানটা ছিট লোকসভাত আছে ইয়াৰ প্ৰপ'জনকেইটা এটাও নিমিলিলে হ'ব লাগিছিলে 84 SC কাৰণে আৰু 47 ST কাৰণে ওকে এইটো 2019 মতে 84 ST কাৰণে ছিট আছে আৰু ST কাৰণে 47 ছিট আছে কিন্তু অপশ্যনত এটাও নহ'লে সেইকাৰণে এইটো গ্ৰেছ মাৰ্ক দিছিলে প্ৰশ্নটো ভুল আছিলে নেক্সট আছে কুৱেশ্যন নম্বৰ 39 ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ ভাৰতৰ উপ ৰাষ্ট্ৰপতি ক'ৰ মুৰব্বী হৈ সুধিছে 4টা অপশ্যন দিয়া আছে উপ ৰাষ্ট্ৰপতি ক'ৰ মুৰব্বী হ'ব এক্স অফিচিয়েল চেয়াৰমেন অফ ক'ৰ অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন হ'ল ভাইচ প্ৰেচিডেণ্ট অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ইণ্টাৰনেশ্যনেল ডেট লাইনছ ৰেফাৰ্ছ টু আন্তৰ্জাতিক তাৰিখ ৰেখাই কি সূচায় তাৰিখ ৰেখাই সূচায় কি 180 ডিগ্ৰী লংটিটিউড 180 ডিগ্ৰী লংটিটিউড সূচায় ইণ্টাৰনেশ্যনেল ডেট লাইনছে এইটো ইম্পৰ্টেণ্ট হয় যোৱাবাৰ আহিছে গতিকে পেপাৰ লেভেলটো কেনেকুৱা আহিছে দিছে এইখিনি জিঅ'গ্ৰাফি ভিতৰৰ প্ৰশ্ন সুধি দিছে কিন্তু এইটো যদি আমি সঁচাকৈ চাই নাযাওঁ এনেকুৱা 1 নম্বৰটো এনেই যাব আৰু টোক্কা মাৰিবলৈ মাইনাছ মাৰ্কিং লাগি থকা কেইটি নম্বৰো হেৰাব গতিকে ভালদৰে চাই যোৱাটো ভাল অ'কে দ্য প্লেনেট নিয়েৰেষ্ট টু ছান ইজ পৃথিৱীৰ মানে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি প্লেনেট নিয়েৰেষ্ট টু ছান কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত আছে কি হ'ব উত্তৰটো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি মাৰ্কাৰী বুধ গ্ৰহটো সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ অ'কে নেক্সট আহিছোঁ 42 নম্বৰ কুৱেশ্যন হুইচ প্লেনেট এমিটছ গ্ৰীণ লাইট কোনটো প্লেনেটৰ পৰা গ্ৰীণ লাইট এমিটছ হয় গ্ৰীণ লাইট মানে ওলায় গ্ৰীণ পোহৰ ওলায় ইয়াৰে শুদ্ধটো হ'ব ইউৰেনাছ অপশ্যন বি শুদ্ধ উত্তৰ ইউৰেনাছ গ্ৰহটোৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় এইটো ইম্পৰ্টেণ্ট হয় এইটো হেল্থত এবাৰ আহিছে যোৱা বছৰৰ হেল্থতো আহিছে আৰু ইয়াতো আহিছে নেক্সট আহিছোঁ নেক্সট কুৱেশ্যনটো হ'ল 43 নম্বৰ কুৱেশ্যন টেৰিটৰিয়েল ৱাটাৰ মিনছ জিঅ'গ্ৰাফি প্ৰশ্নকেইটা অলপ ভিতৰৰ পৰা সুধিছিলে গতিকে জিঅ'গ্ৰাফি অকণমান মন দি পেলাই চাব টেৰিটৰিয়েল ৱাটাৰ মানে কি সুধিছে ইয়াৰ অপশ্যন দিয়া আছে দ্য ৱাটাৰ ফাউণ্ডেড ইন এ কাণ্ট্ৰি
ইন ফৰ্ম অফ ৰিভাৰ্ছ এণ্ড লেকছ ইটিচি এখন দেশলৈ নদী হ্ৰদ আদিৰ পৰা যোৱা পানী এইটো নহয় অপশ্যন বিত দিয়া আছে যে দ্য ৱাটাৰ হুইচ ইজ ছাপ্লাইড টু দ্য কাউণ্ট্ৰিজ আন দেশৰ পৰা সৰবৰাহ কৰা পানী ৱাটাৰ অফ চি লোকেটেড ক্ল'জ টু দ্য কোষ্ট অফ এ কাউণ্ট্ৰি এখন দেশৰ কাষৰীয় সাগৰৰ পানী আৰু ডিত দিয়া আছে যে ৱাটাৰ চিকিউৰ্ড ফ্ৰম আদাৰ কাণ্ট্ৰিজ আন দেশৰ পৰা সংৰক্ষিত পানী ইয়াৰ শুদ্ধটো কি হ'ব টেৰিটৰিয়েল ৱাটাৰ মানে কি বুজোঁ টেৰিটৰিয়েল শব্দটোৱে কি বুজায় অ'কে টেৰিটৰিয়েল ৱাটাৰ মানে হ'ব চিটো কাৰেক্ট হ'ব ৱাটাৰ অফ চি লোকেটেড ক্ল'জ টু দ্য কোষ্ট অফ এ কাণ্ট্ৰি এখন দেশৰ কাষৰীয় সাগৰৰ যিবোৰ পানী সেইবোৰ কোৱা হয় টেৰিটৰিয়েল ৱাটাৰ টেৰিটৰি মানে কি এইটো আমি জানো বাউণ্ডেৰী এলেকা টেৰিটৰিত যিখিনি থাকে টেৰিটৰিয়েল ৱাটাৰ বুলি কোৱা হয় সেইখিনি মানে কোষ্টত যিখিনি থাকে কোষ্ট অফ এ কাণ্ট্ৰি অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ দিলৱাৰা টেম্পল আৰ লোকেটেড ইন দিলৱাৰা টেম্পল ক'ত আছে সেইটো মই ভিডিঅ'ত মিক্স জেনেৰেল নলেজৰ ভিডিঅ'টো এইখিনি ডিছকাছ কৰিছোঁ আপোনালোকে যদি মিক্স জেনেৰেল নলেজৰ ভিডিঅ'খিনি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত গৈ তাত লিংক পাই যাব প্লে'লিষ্টৰ আপোনালোকে তাতে মিক্স জেনেৰেল নলেজখিনি চাই লওক এইবোৰ কুৱেশ্যন অলৰেডি ডিছকাছ কৰা হৈ গৈছে অ'কে 44 নম্বৰ কুৱেশ্যনটো শুদ্ধটো হ'ব মাউণ্ট আবু ৰাজস্থানৰ মাউণ্ট আবুত আছে দিলৱাৰা টেম্পল 45 নম্বৰ কুৱেশ্যন ৰিং অফ ফায়াৰ মিনছ ৰিং অফ ফায়াৰৰ অৰ্থটো কি ৰিং অফ ফায়াৰৰ অপশ্যনটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চাৰ্কাম পেচিফিক বেল্ট অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ চাৰ্কাম পেচিফিক বেল্ট হ'ল ৰিং অফ ফায়াৰৰ অৰ্থ এইটো গুগল কৰি চাব ৰিং অফ ফায়াৰ মিনছ কি গোটেই ডিটেইলছটো আপোনালোক বুজাই দিব চাৰ্কাম পেচিফিক বেল্ট বুলি কোৱা হয় জিঅ'গ্ৰাফী প্ৰশ্নকেইটা অলপ টাফ আহিছে গতিকে জিঅ'গ্ৰাফী অলপ গুৰুত্ব দি চাব লৰ্ড বুদ্ধছ অৰিজিনেল নেম ৱাজ বুদ্ধদেৱৰ অৰিজিনেল নামটো কি এইটো আমি প্ৰায় জানোৱেই সকলোৱে শুদ্ধটো হ'ব সিদ্ধাৰ্থ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ সিদ্ধাৰ্থ ৱাজ দ্য অৰিজিনেল নেম অফ বুদ্ধ স্কাৰ্বি ইজ কজড বাই ডেফিচিয়েঞ্চি অফ সেইটোতো পাই আহিছোঁ কি ভিটামিনৰ ফলত ডেফিচিয়েঞ্চিৰ ফলত স্কাৰ্বি বেমাৰ হয় শুদ্ধটো হ'ব ভিটামিন চি ভিটামিন চিৰ অভাৱৰ ফলত স্কাৰ্বি বেমাৰ হয় আকৌ ভিটামিন এ অভাৱত কি হয় এ অভাৱত হয় নাইট ব্লাইণ্ডনেছ কুকুৰিকণা অ'কে বি ফৰ বেৰি বেৰি চি ফৰ স্কাৰ্বি ডি ফৰ ৰিকেট অ'কে এইখিনি আপোনালোকে চাই যাব কে ভিটামিনৰ ফলত কি হয় ই ভিটামিনৰ অভাৱত কি হয় আৰু ইয়াৰ ডেফিচিয়েঞ্চি ভাইৰাছখিনি কি সেইটো চাব কুৱেশ্যন নম্বৰ 48 most of the oxygen transported by the blood is তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন প্ৰবাহিত হৈ ক'লৈ যায় dissolve in plasma dissolve in water bound to hemoglobin ionic form as solute in plasma ionic form হিচাপে প্লাজমাত মিলিত হৈ যায় ইয়াৰ উত্তৰটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন চি বাউণ্ড টু হিমোগ্লোবিন অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ হিমোগ্লোবিনত সংযুক্ত হয় অ'কে তেজত দ্বাৰা বেছিভাগ অক্সিজেন প্ৰবাহিত হৈ হিমোগ্লোবিনত সংযুক্ত হৈ পৰে অ'কে বাউণ্ড টু হিমোগ্লোবিন অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 39 আইচোটপছ আৰ এটমছ অফ দ্য ছেইম এলিমেণ্টছ ডেট হেভ ডিফাৰেণ্ট আইচোটপছবোৰ হৈছে একে উপাদানৰ সংঘটিত পৰমাণু যিবোৰত আছে বিভিন্ন কি আছে নাম্বাৰ অফ নিউট্ৰনছ নাম্বাৰ অফ ইলেক্ট্ৰনছ নাম্বাৰ অফ প্ৰটনছ এটমিক নাম্বাৰ সেইটো কি থাকে আইচোটপছ হৈছে এক উপাদানৰ গঠিত পৰমাণু যিবোৰত কি থাকে শুদ্ধটো হ'ব নাম্বাৰ অফ নিউট্ৰনছ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নিউট্ৰনৰ সংখ্যা থাকে বিভিন্ন প্ৰকাৰৰ নিউট্ৰনৰ সংখ্যা থাকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 50 জেন্স আৰ ডেছক্ৰাইবড বেছড বাই জিনৰ উৎকৃষ্ট বৰ্ণনটো কেনেকৈ দিব পাৰি লং ছিংগল চেইনছ অফ এমিনো এচিডছ বি দিয়া আছে লং ডাবল চেইনছ অফ এমিনো এচিডছ লং ছিংগল চেইনছ অফ নিউক্লিক এচিড লং ডাবল চেইনছ অফ নিউক্লিক এচিড শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন ডিটো শুদ্ধ হ'ব লং ডাবল চেইনছ অফ নিউক্লিক এচিড অ'কে দীঘল দুডাল নিউক্লিক এচিডৰ শৃংখলটোৱে হ'ল জিনৰ উৎকৃষ্ট বৰ্ণনা অ'কে জেন্স আৰ ডেছক্ৰাইবড বেছড বাই লং ডাবল চেইনছ অফ নিউক্লিক এচিড অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 51 হু ছেইড মেন ইজ এ পলিটিকেল এনিমেল খুব ভাল প্ৰশ্ন অ'কে মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিলে ইয়াৰ শুদ্ধটো কি হ'ব এইটো চাগে পাইছে শুদ্ধটো হ'ব এৰিষ্টটলে কৈছিলে মেন ইজ এ পলিটিকেল এনিমেল ইম্পৰ্টেণ্ট হয় শিশু ইজ দ্য লিটাৰেৰী ৱৰ্ক অফ শিশু সাহিত্যিক মানে শিশুখন কোনে লিখা সুধিছে শিশু সাহিত্যিক কৃতিকাৰ হয় শিশু পুথিখন কোনে লিখা ইম্পৰ্টেণ্ট হয় বুকছ এণ্ড অথৰ্ছৰ পৰা এটা কুৱেশ্যন আহিবই মই কৈছোঁ এছআইটো আহিব লাগে গতিকে আপোনালোকে বুকছ এণ্ড অথৰ্ছৰ ভিডিঅ' চাওক মই প্লে'লিষ্টত পাই যাব মই চব ভিডিঅ' বনাই প্লে'লিষ্টত দিয়া আছে 52টোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ টেগৰ শিশু নামটো চাই অলপ গম পাব যে বাংলা নাম গতিকে তেনেকৈ আপোনালোকে গেছ কৰিব পাৰে ৰবীন্দ্ৰনাথ টেগৰে লিখিছিলে শিশু
দ্য অট'বায়োগ্ৰাফি লিভিং হিষ্ট্ৰী হেজ বিন অথৰ্ড বাই লিভিং হিষ্ট্ৰী নামৰ আত্মজীৱনীখন অট'বায়োগ্ৰাফিখন কোনে লিখিছিলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব হিলাৰী ক্লিণ্টন অ'কে দুটা প্ৰশ্ন আহিলে বুকছ এণ্ড অথৰ্ছৰ পৰা গতিকে বুকছ এণ্ড অথৰ্ছৰ চেপ্টাৰটো স্কিপ নকৰিব সেইটো ভালদৰে চাব গুৰুত্ব সহকাৰে এইখন বায়োগ্ৰাফি হ'ল লিভিং হিষ্ট্ৰী এইখন বায়োগ্ৰাফি হ'ল হিলাৰী ক্লিণ্টনৰ ইণ্ডিয়ান ইকনমি ভাৰতীয় অৰ্থনীতি কি ভাৰতীয় অৰ্থনীতি হ'ল মিক্সড ইকনমি অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ ইণ্ডিয়ান ইকনমি ইজ এ মিক্সড ইকনমি 54 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নেক্সট আছে কুৱেশ্যন নম্বৰ 55 দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড এট ষ্টক এক্সচেঞ্জ নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত আছে অ'কে ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাই নেশ্যনেল ষ্টক এক্সচেঞ্জ আছে মুম্বাইত নেক্সট আছে কুৱেশ্যন নম্বৰ 56 হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন লেংগুৱেজ মেগাজিন আছামিজ লেংগুৱেজ মেগাজিন কোনখন হয় উত্তৰটো দিবলৈ চেষ্টা কৰক শুদ্ধ উত্তৰটো হ'ব অৰুণোদয় অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ অৰুণোদয় ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 57 হু ৱাজ ন'ন মহাৰাজাধিৰাজা অ'কে এইটো ইম্পৰ্টেণ্ট হয় এইটো আমি অলৰেডি ডিছকাছ কৰি গৈছোঁ বেছিদিন হোৱাই নাই অ'কে ইয়াৰ আগত প্ৰশ্নটো আমি ডিছকাছ কৰি গৈছোঁ হিষ্ট্ৰী আজি কি মই ডিছকাছ কৰিছোঁ কেইদিনমানৰ আগত অ'কে হু ৱাজ ন'ন এজ মহাৰাজাধিৰাজা বুলি কাক জনা যায় শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ অ'কে পুষ্য বৰ্মন ৱাজ ন'ন এজ মহাৰাজাধিৰাজা নেক্সট আছে কুৱেশ্যন নম্বৰ 58 হুৱেৰ উইল ইউ ফাইণ্ড গল্ডেন লেংগুৰ সোণালী বান্দৰ ক'ত পোৱা যায় এইটো আমি ডিছকাছ কৰা হৈছে আছাম জি কে যিখিনি ভিডিঅ' আছে ভিডিঅ'খিনি আপোনালোকে চাব তাত এইখিনি গোটেই কথা আমি আলোচনা কৰিছিলোঁ অ'কে গল্ডেন লেংগুৰ ক'ত পোৱা যায় গল্ডেন লেংগুৰ পোৱা যায় চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰীত পোৱা যায় অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ অ'কে 58 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যত সোণালী বান্দৰ পোৱা যায় আৰু চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী ক'ত আছে সেইটো আপোনালোকে ভালদৰে চাই যাব কুৱেশ্যন নম্বৰ 59 দ্য শ্বেপ অফ কইনছ ডিউৰিং আহোম কিংডম ৱাজ আহোম কিংডমৰ সময়ত মানে আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিলে মানে আহোমসকলৰ মুদ্ৰাৰ আকৃতিটো সুধিছে এইটো হ'ব অক্টাগোনাল 8 কোণীয়া আছিলে অ'কে অষ্টাভুজাকৃতিৰ আছিলে অক্টাগোনাল অ'কে 59 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অ'কে আৰু ৰাউণ্ড কাৰ আছিলে সেইটো চাব নাৰায়ণী যিখিনি ৰুপিজ আছিলে নাৰায়ণী ৰুপিজখিনিৰ শ্বেপটো কেনেকুৱা আছিলে অ'কে কোচ কইনছখিনিৰ শ্বেপ কেনেকুৱা আছিলে আহোম কইনছখিনিৰ শ্বেপ কেনেকুৱা আছিলে অ'কে আমি কালি বা পৰহিৰ ভিতৰত আছাম হিষ্ট্ৰী এটা ৰিভিজন টাইপত গোটেই 100মান কুৱেশ্যন চামাৰি 200মান কুৱেশ্যন চামাৰি ফাৰ্ষ্ট 100 দিম 200মান কুৱেশ্যন চামাৰি গোটেই ৰিভিজন টাইপত এটা ভিডিঅ' দিম এটা ছিংগল ভিডিঅ'তে যাতে গোটেই কুৱেশ্যনখিনি কভাৰ হৈ যায় আপোনালোকে ভিডিঅ'টো মই দিম আপোনালোকে চাব ৰেপিড মানে কুইক ৰিভিজন টাইপৰ হ'ব গোটেই ভিডিঅ'টো চালে গোটেইখিনি কথা একেবাৰতে সময় যাব নেক্সট আছে কুৱেশ্যন নম্বৰ 60 আছাম চেণ্ডছ MPs টু ৰাজ্যসভাত অসমৰ সদস্যৰ সংখ্যা কিমান বা অসমে ৰাজ্যসভালৈ কিমানজন MP চেণ্ড কৰে আছাম চেণ্ড ডেছ MPs টু দ্য ৰাজ্যসভা ইয়াতে 4টা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব 7 অ'কে ৰাজ্যসভালৈ 7জন পঠিয়ায় অ'কে আছাম চেণ্ডছ 7 MPs টু দ্য ৰাজ্যসভা 7জন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি একচৰণ নাম ধৰ্ম ৱাজ এষ্টাব্লিছ বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং হুইচ কিংছ টাইম ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ধুনীয়া কুৱেশ্যন আহিছে একশৰণ নাম ধৰ্ম মহাপুৰুষ শংকৰদেৱে কাৰ দিনত প্ৰতিষ্ঠা কৰিছিলে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ এইখিনি প্ৰশ্ন মই নেক্সট দিমেই এইকেইদিনতে ৰিভিজনত হৈ যাব গোটেই কভাৰ হৈ যাব অ'কে নৰনাৰায়ণৰ দিনত শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে নেক্সট হৈছে কুৱেশ্যন নম্বৰ 62 শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড বাই হুইচ কুইন শিৱদৌল কোনে কনষ্ট্ৰাক্ট কৰিছিলে শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড বাই হুম 4টা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অম্বিকা কোঁৱৰী অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ অম্বিকা কোঁৱৰী কনষ্ট্ৰাক্টেড দ্য শিৱদৌল অ'কে 62 নম্বৰ কুৱেশ্যনটো অলপ ডাউট আছে ফুলেশ্বৰী নে অম্বিকা কোঁৱৰী এইটো অফিচিয়েল এনচাৰ কি মতে অম্বিকা কোঁৱৰী দিছিলে এইটো আপোনালোক ভালদৰে চাব এবাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 63 হুজ ডাটাৰ ৱাজ অমৃতা প্ৰভা হু গট মেৰিড টু কাশ্মীৰ প্ৰিন্স মেঘবাহন অ'কে মানে অমিত প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিবাহ হৈছিল
হুজ ডাটাৰ ৱাজ অমৃতা প্ৰভা সো এটা অপশ্যন দিয়া আছে 63 নম্বৰ কোৱেশ্চন উত্তৰটো হ'ব বালা বৰ্মন সৰি বালা বৰ্মন ওকে বালা বৰ্মনৰ জীয়ৰী আছিল অমৃতা প্ৰভা যি কাশ্মীৰৰ প্ৰিন্স কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিবাহ হৈছে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ 64 নম্বৰ কোৱেশ্চন ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্সড কাছাৰী কিংডম বিকজ অফ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাছাৰী ৰাজ্য কাঢ়ি লৈছিল কাৰণটো কি আছিলে ইয়াৰ কি কাৰণে কাঢ়ি লৈছিলে ইয়াৰ কাৰণটো হ'ব অপশ্যন ডি ডক্ট্ৰিন অফ লেপছ ওকে ডক্ট্ৰিন অফ লেপছখনৰ কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাছাৰী কিংডমখন অধিগ্ৰহণ কৰি লৈছিলে বা কাঢ়ি লৈছিলে ওকে হিষ্ট্ৰী কুৱেশ্যন কেনেকুৱা আহিছে দেখিছে নেক্সট আছে কুৱেশ্যন নম্বৰ 65 হুইচ টেম্পল ৱাজ বিল্ড ডিউৰিং শালস্তম্ভ ডাইনেষ্টি শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিলে চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব মহাভৈৰৱ অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ মহাভৈৰৱ টেম্পল ৱাজ বিল্ড ডিউৰিং শালস্তম্ভ ডাইনেষ্টি নেক্সট আছে কুৱেশ্যন নম্বৰ 66 হোৱাট ইজ কল্ড এজ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয় উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোৱা হয় কাক শুদ্ধ উত্তৰটো হ'ব মিজোৰাম অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ মিজোৰাম ৱাজ কল্ড পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট উত্তৰ পূবৰ শান্তি উদ্যান নেক্সট আছে কুৱেশ্যন নম্বৰ 67 ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট চৰাইঘাট ব্ৰিজ ইজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড কিমান চনত প্ৰথম শৰাইঘাটৰ দলংখন গুৱাহাটীত নিৰ্মাণ কৰা হৈছিলে ওকে শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব 1962 অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ 1962 আৰু শৰাইঘাট আৰু যুদ্ধ কেতিয়া হৈছিলে চাব ওকে আৰু যুদ্ধত আহোমক কোনে লিড কৰিছিলে মোগল পাৰ্টিক কোনে লিড কৰিছিলে কাৰ দিনত মানে শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে সেইটো চাব নেক্সট আছে কুৱেশ্যন নম্বৰ 68 ইন ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্ণামেণ্টছ হাউ মেনি টাইমছ ইণ্ডিয়া হেজ ডিফিট পাকিস্তান বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল ওকে শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব বি 7 টাইমছ ওকে 7 বাৰ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক হৰুৱাইছিলে অপশ্যন হ'ব বি মনত ৰাখিব এতিয়ালৈকে 7 বাৰ হৰুৱাইছে নেক্সট আছে কুৱেশ্যন নম্বৰ 69 ইণ্ডিয়া ষ্টাৰ্টেড পাৰ্টিচিপেটিং ইন অলিম্পিক গেমছ ইন দ্য ইয়েৰ কিমান চনত ভাৰতে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ লৈছিলে বা অংশগ্ৰহণ আৰম্ভ কৰিছিল চাৰিটা অপশ্যন দিয়া আছে শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন এ ওকে 1900 ফ্ৰম 1900 1900 চনৰ পৰা ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিলে নেক্সট আছে কুৱেশ্যন নম্বৰ 70 হু হেজ ওন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন অলিম্পিক গেমছ ব্যক্তিগতভাৱে অলিম্পিক গেমছত কোনে স্বৰ্ণ পদক লাভ কৰিছিলে চাৰিটা অপশ্যন দিয়া আছে শুদ্ধটো হ'ব অভিনৱ বিন্দা সেইটো আমি জানো অভিনৱ বিন্দা ইণ্ডিভিজুৱেল গ'ল্ড মেডেল পাইছিলে আৰ্চাৰীৰ কাৰণে আৰ্চাৰী নহয় গুলিয়াটো শ্বুটিঙৰ কাৰণে নেক্সট আছে কুৱেশ্যন নম্বৰ 71 হুইচ প্লেয়াৰ হেজ বিন এৱাৰ্ডেড উইথ অৰ্জুন এৱাৰ্ড দ্ৰোণাচাৰ্য এৱাৰ্ড ৰাজীৱ গান্ধী খেল ৰত্ন এণ্ড পদ্মশ্ৰী ওকে পদ্মশ্ৰী ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড দ্ৰোণাচাৰ্য এৱাৰ্ড অৰ্জুন এৱাৰ্ড এটা পাবলৈ সক্ষম হয় ব্যক্তিজন কোন চাৰিটা অপশ্যন দিয়া আছে অভিনৱ বিন্দা শচীন তেণ্ডুলকাৰ ওকে পুলেলা গোপীচান্দ সৌৰভ গাংগুলী শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পুলেলা গোপীচান্দ অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ পুলেলা গোপীচান্দ ওকে অভিনৱ বিন্দ্ৰা ডাইৰেক্ট কেঞ্চেল কৰি দিব পাৰিব অভিনৱ বিন্দ্ৰা ইমানখিনি বঁটা পোৱা নাই বিশেষকৈ পদ্মশ্ৰী দ্ৰোণাচাৰ্য পোৱা নাই শচীন তেণ্ডুলকাৰ দ্ৰোণাচাৰ্য পোৱা নাই দ্ৰোণাচাৰ্য এৱাৰ্ডছটো কোচসকলক দিয়া হয় কোচ ওকে সৌৰভ গাংগুলী শচীন তেণ্ডুলকাৰ অভিনৱ বিন্দ্ৰা আটাইকেইজন খেলুৱৈ হয় কোচ নহয় গতিকে তেনেকৈ কাটিয়ে দিব পাৰিব ৰিয়াৰ্ছ প্ৰবেবল যদিও নাজানে প্ৰবেবিলিটিটো উলিয়াই পেলাব পাৰিব শুদ্ধটো হ'ব পুলেলা গোপীচান্দ ওকে নেক্সট আছে কুৱেশ্যন নম্বৰ 72 ফৰ্মাৰ ফুটবল প্লেয়াৰ এণ্ড প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ মণিপুৰ শ্ৰী এন বীৰেন সিং হেজ ছাৰ্ভড ইন হুইচ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ বাবে সেৱা আগবঢ়াই আছে CRPF BSF আছাম ৰাইফল CISF ইয়াৰ শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব ওকে অপশ্যন বি BSF শ্ৰী এন বীৰেন সিঙে যিজন ফৰ্মাৰ ফুটবল প্লেয়াৰ হয় আৰু প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ মণিপুৰ তেওঁ কোনটো সংস্থাৰ বাবে সেৱা আগবঢ়াইছে তেওঁ BSFৰ বাবে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ বাবে সেৱা আগবঢ়াইছে নেক্সট আছে কুৱেশ্যন নম্বৰ 73 হিমা দাস ইজ নিকনেম এছ এইটো আমি জানো ধিং এক্সপ্ৰেছ ওকে
ৰীমা দাসৰ লগত ৰিলেটেড গোটেই ডিটেইলছখিনি আপোনালোকে চাই যাব কি ক'ত এৱাৰ্ডছ পাইছিলে অ'কে বুলবুল কেন সিং আৰু ভিলেজ ৰকষ্টাৰ কি কেটেগৰীত পাইছিলে কেতিয়া এৱাৰ্ডছ পাইছিলে কি এৱাৰ্ডছ পাইছিলে অ'কে এইকেইটা বস্তু চাই যাব হিমা দাস নিকনেমটো কি আছিলে ডিং এক্সপ্ৰেছ এইটো আমি জানোৱেই স্পিন ষ্টাৰ হয় নেক্সট আছে কুৱেশ্যন নম্বৰ 74 পৰ্ট্ৰেইট এণ্ড লেণ্ডস্কেপ আৰ এইটো কম্পিউটাৰ কুৱেশ্যন হয় পৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ চিত্ৰ আৰু পৰিদৃশ্য এইকেইটা কি হয় সুধিছে অ'কে এইকেইটা হ'ব পেজ অৰিয়েণ্টেশ্যন কম্পিউটাৰ ভিডিঅ' এটা সোনকালে বনাম আটাইখিনি সামৰি অ'কে পৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ এইখিনি হ'ব পেজ অৰিয়েণ্টেশ্যন অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ হুইচ দ্য ফলোইং ইজ নট এ ফণ্ট ষ্টাইল ইটালিক ছুপাৰস্ক্ৰিপ্ট ৰেগুলাৰ এণ্ড বোল্ড কোনটো এটা মানে ফণ্ট ষ্টাইল নহয় আখৰৰ ষ্টাইল নহয় শুদ্ধটো হ'ব ছুপাৰস্ক্ৰিপ্ট অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ছুপাৰস্ক্ৰিপ্ট ইজ নট এ ফণ্ট ষ্টাইল নেক্সট আছে কুৱেশ্যন নম্বৰ 76 ইন এম এছ ৱৰ্ড দ্য মেইলিং লিষ্ট ইজ ন'ন এজ অ'কে এম এছ ৱৰ্ডত মেইলিং লিষ্টক কি বুলি জনা যায় ডাটা চিট ডাটা সূত্ৰ বা শুদ্ধ ডাটা চ'ৰ্চ কি বুলি জনা যায় 76ৰ শুদ্ধটো হ'ব চি ডাটা চ'ৰ্চ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ডাটা চ'ৰ্চ ইন এম এছ ৱৰ্ড দ্য মেইলিং লিষ্ট ইজ ন'ন এজ ডাটা চ'ৰ্চ নেক্সট আছে কুৱেশ্যন নম্বৰ 77 1 মেগাবাইট ইকুৱেলছ টু কিমানৰ সৈতে এপ্ৰক্সিমেটলি কিমানৰ সৈতে হ'ব 1000 বিটছ 1000 বাইটছ 1 লাখ বাইটছ 10 লাখ বিটছ অ'কে 1 মেগাবাইট 1 MB অ'কে 1 MB কিহৰ সৈতে ইকুৱেল হ'ব 1 মেগাবাইট প্ৰায় কিহৰ সমকক্ষ শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন চি 10 লাখ বাইটছ অ'কে বিটছ নহয় বাইটছ বিটছ আৰু বাইটছৰ মাজত খেলিমেলি নকৰিব আৰু কিমান বিটছে 1 বাইট হয় সেইটো চাব নেক্সট আছে কুৱেশ্যন নম্বৰ 78 when you are working on a document on PC where is that document temporarily stored যেতিয়া তুমি কম্পিউটাৰ এটা নথি কাম কৰি থাকিবা তেতিয়া অস্থায়ীভাৱে ডকুমেণ্টটো ক'ত ছেভ হ'ব অ'কে ডকুমেণ্টছৰ কাম কৰি থাকিলে তেতিয়া অস্থায়ীভাৱে ডকুমেণ্টটো ক'ত ছেভ হ'ব ৰম ৰেম CPU আৰু ফ্লাছ মেমৰি এইটো ক'ত ছেভ হৈ থাকিব এইটো ছেভ হ'ব ৰেমত ৰেণ্ডম এক্সেছ মেমৰি অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ যেতিয়া when you are working on a documents on PC তেতিয়া the documents is temporarily stored in RAM next is question number 78 how are the data organized in a spreadsheet কেনেকৈ তথ্য সংগঠিত হয় okay lines and spaces layers and planes rows and columns এইটো শুদ্ধটো হ'ব আৰু বিশেষ জানিবই নালাগে ডাটা স্প্ৰেডশ্বীট এইটো স্প্ৰেডশ্বীটৰ বিষয়ে যিসকলে জানে উত্তৰটো অট'মেটিকেলি ওলাই যাব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ স্প্ৰেডশ্বীটত ৰ আৰু কলম থাকে আৰু এইকেইটা গণিত আৰু ৰিজনিং আছে এইকেইটা আপোনালোকে নিজে চাই ল'ব মই পেপাৰখন দি দিম টেলিগ্ৰামত অ'কে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক কৰি দিব আৰু টেলিগ্ৰামত আপোনালোকে জইন হৈ পেলাই তাৰ পৰা পেপাৰখন লৈ ল'ব আৰু অসম পুলিচৰ বাবে যদি আপোনালোকে প্ৰিপেৰেশ্যন চলাই আছে SIৰ বাবে অসম ৰিলেটেড প্ৰায় সকলো কুৱেশ্যন সামৰি ভিডিঅ' বনাই ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে ইয়াত যিমানখিনি কুৱেশ্যন আহিছে প্ৰায় তেনেকুৱা টাইপৰে কুৱেশ্যন বনাই প্লেলিষ্টসমূহ ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'সমূহ চাই ল'ব অ'কে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ